ফুলাত আজি ফকাছ এছ'চিয়েট আৰু হেল্পিং হেণ্ড সংস্থাৰ উদ্যোগত দৰং কেঞ্চাৰ কেন্দ্ৰৰ সহযোগত এটি কেঞ্চাৰ সজাগতা সভা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হৈছিল। এই শিবিৰত শতাধিক লোকে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে আমাৰ দৰং কেঞ্চাৰ চেণ্টাৰৰ তৰফৰ পৰা স্তন কেঞ্চাৰ, চাৰ্ভিকেল আৰু অৰেল কেঞ্চাৰৰ আমাৰ স্ক্ৰিনিং কৰে। আমাৰ দৰং কেঞ্চাৰ কেন্দ্ৰৰ পৰা চিকিৎসকৰ দল আহে। এই চিকিৎসকৰ দলে আহি ইয়াত দলগাঁও ধুলাত অনুষ্ঠিত হোৱা এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষাত শতাধিক লোকক স্ক্ৰিনিং পৰীক্ষা কৰে আৰু ইয়াত হিমোগ্ল'বিন, চুগাৰ আৰু প্ৰেছাৰ চোৱা হয় আৰু বিনামূলীয়া ঔষধো যোগান ধৰা হয়। আৰু ইয়াত আমাৰ ধুলা BPHCৰ তৰফৰ পৰাও চিকিৎসা কৰ্মীসকলে সহায় কৰে আৰু আমাৰ দৰং কেঞ্চাৰ চেণ্টাৰৰ পৰা অহা চিকিৎসক নাৰ্ছে ইয়াত স্তন কেঞ্চাৰ, অৰেল কেঞ্চাৰ আৰু চাৰ্ভিকেল কেঞ্চাৰৰ ওপৰত উপস্থিত থকা মহিলাসকলক সজাগ কৰে আৰু অৰেল কেঞ্চাৰ স্ক্ৰিনিং কৰা আমাৰ যিটো ডক্টৰ আছে, ডক্টৰৰ জৰিয়তে। আৰু ইয়াত ফকাছ এছ'চিয়েটে ইয়াত যিখিনি সহায় সহযোগিতা কৰিলে তেখেতসকলক আমি দৰং কেঞ্চাৰ চেণ্টাৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হেল্পিং হেণ্ড সংস্থাৰ তত্বাৱধানত আজি যিটো বিনামূলীয়া স্বাস্থ্য পৰীক্ষা হ'ল, এই স্বাস্থ্য পৰীক্ষাত শতাধিক লোকে অংশগ্ৰহণ কৰিছে ধুলা অঞ্চলৰ। আৰু ইয়াত আমি উপস্থিত হোৱাসকলক বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি আমাৰ ঔষধ যোগান ধৰা হয় আৰু কেঞ্চাৰৰ ওপৰত সাৱধানতা অৱলম্বনৰ ওপৰত আমাৰ দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক মহোদয় আহি বক্তব্য ৰাখি আমাৰ উপস্থিত ৰাইজক সজাগ কৰি তোলে। আৰু আমাৰ এই টীমটোৱে ইয়াত আজি উপস্থিতসকলক কেঞ্চাৰৰ ওপৰত সজাগ সাৱধানতা অৱলম্বনৰ ওপৰত বিশেষভাৱে পৰামৰ্শ প্ৰদান কৰে।